হাতে সূতা কাটি আমি খদৰ কাপোৰ পিন্ধো খদৰ কাপোৰ পিন্ধো স্বাধীন দেশৰ ছাতি আমি স্বাধীনতা ৰাখো 15 আগষ্ট 47 চনতে 47 চনতে অহিংসা বাণীৰে কোনো ভাৰত স্বাধীন হ'লে স্বাধীন কাৰণে কত যুৱক যুৱতী যুৱক যুৱতী এই নিজ মত দেহা স্বৰ্গ কুশলিলে কুশল কোঁৱৰ কনক লতা ভোগে চৰিয়া আত্মাৰে পুজিলে মাটি পূজাইনী হৈ কুশলে ল'লে ফাঁচি কনকে যে গুলি এই নিজ মত দেহা স্বৰ্গ কুশলিলে 93 বছৰ এই একদম তেতিয়াৰ দিনত আন্দোলনৰ গীতবিলাক মনত ৰখাটো অলপ কাহিনী নেকি তই কওঁ নিজে ভাব হা মই ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট আন্দোলনত বা খগেন বৰবৰুৱাৰ লগত গৈছিলে স্বাধীনতা আন্দোলনত আপোনালোক কাৰ লগত গৈছিলে ন স্বাধীনতা আন্দোলন পাইছিলে না 47টো পাইছিলে না নাই পোৱা নাই পাহৰিলে ন আৰু কাৰ লগত ফুলো ক হৰিনাৰায়ণ বৰুৱা হৰিনাৰায়ণ বৰুৱাৰ লগত চাকৰি মই পাইছিলোঁ হৰিনাৰায়ণ বৰুৱাৰ লগত মই ঘূৰিও ফুৰিছোঁ গণহাতিকা দিয়াকে মই হৰিনাৰায়ণ বৰুৱা গাড়ীতে ফুৰিছিলোঁ ডাঙৰ মানুহ চবৰ লগত ফুৰিছোঁ হৰিনাৰায়ণ বৰুৱা মই যে এতিয়া যে একদম যুঁজিব পাৰোঁ যে সাহসটো আছে যে আপোনাৰ পৰাহে পালোঁ মই জানে নাই জানিছ নাই তই আমাৰ দেউতা বেলেগ ভয়াতুৰ আছিলে কয় বুলি মায়ে মাহে মেইন একদম ইমান কষ্ট কৰি ঘৰ খুলিলে আমাক কি কম